ওম শান্তি। প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নিউ গুৱাহাটী শাখা কেন্দ্ৰৰ সন্মুখত কেইজনমান ব্যক্তিবিশেষে প্ৰতিবাদ কৰি সামাজিক মাধ্যমত অপপ্ৰচাৰ কৰি আছে। ইয়াৰ পৰিপ্ৰেক্ষিততে এই প্ৰতিবেদনটো প্ৰস্তুত কৰিব বিচাৰিছোঁ। সৰ্বপ্ৰথমে যিকেইজনে যি অপপ্ৰচাৰত লিপ্ত হৈ আছে সেই সকলো আত্মালৈ আমাৰ শুভ ইচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ কৃপাতে আজি আমি এই প্ৰতিবেদনটো প্ৰস্তুত কৰি সমগ্ৰ অসমবাসীৰ সন্মুখত ইয়াৰ সত্যতাটো প্ৰকাশ কৰিবৰ বাবে যি আমাক সুবিধাকণ কৰি দিছে সেই তেখেতসকলৰ ওচৰত আমি চিৰ কৃতজ্ঞ। তেখেতসকলে প্ৰতিবাদস্থলীত যিবোৰ ভুল ব্যাখ্যা কৰিছে সেই ভুল ব্যাখ্যাবোৰ শুধৰাই দিম। প্ৰথম তেখেতসকলে ব্যাখ্যা কৰিছিলে ব্ৰহ্মাকুমাৰী কেনেদৰে বিশ্ববিদ্যালয় হ'ল বুলি কৈছিলে ন। ইয়াৰ উত্তৰটো হ'ল গোটেই বিশ্বতে থকা বিদ্যালয়ৰ বাবে এই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় বুলি কোৱা, মানে বিশ্বতে থকা বিদ্যালয় সেই বিশ্ববিদ্যালয়, এইটো এটা নাম। এইটো UGCৰ স্বীকৃতিপ্ৰাপ্ত নহয়, ঠিক আছে। আৰু এই বিশ্ববিদ্যালয়ে গোটেই বিশ্বতে, অসম হওক, আমেৰিকা হওক, লণ্ডন হওক, সকলোতে 143খন দেশত আছে। এই বিশ্ববিদ্যালয়ে একেটা শিক্ষাই প্ৰদান কৰি আছে, সেইটো হৈছে ৰাজযোগ মেডিটেশ্যন। আপোনালোক সকলোৱে জ্ঞাতথে, যিসকলে নাজানে সেইসকলৰ কাৰণে অৱগত কৰি দিছোঁ। এতিয়া আহোঁ ঈশ্বৰীয় শব্দটো কিয় ব্যৱহাৰ কৰে। ঈশ্বৰীয় শব্দটো এইকাৰণে ব্যৱহাৰ কৰে, এই বিশ্ববিদ্যালয়খনৰ স্থাপন, লালন পালন, পৰিচালন পৰমপিতা পৰমাত্মা নিৰাকাৰ স্বয়ং ভগৱানে কৰে। কেনেকৈ কৰে ভাবিছে আপুনি? প্ৰশ্ন আহিব যে ভগৱানে কেনেকৈ পৰিচালিত কৰে। ঠিক আছে, আহক। সেইকাৰণে এই বিদ্যালয়খনক কোৱা হয় আধ্যাত্মিক বিদ্যালয়। এতিয়া আধ্যাত্মিক আমি অৰ্থটো জানিব লাগিব। আধ্যাত্মিক মানে কি? এই আধ্যাত্মিক শব্দটোৰ উৎপত্তি আহিছে সংস্কৃত ভাষাৰ অধিধাতুৰ পৰা। অধিধাতুৰ অৰ্থ হ'ল অলৌকিক জগতৰ বিষয়ে জনা। অলৌকিক জগত বুলি ক'লে আমি কি বুজো? অলৌকিক জগত বুলি ক'লে আমি আত্মা, পৰমাত্মা আৰু আত্মাৰ শ্ৰেষ্ঠ জন্ম। আত্মাটো এটা শৰীৰলৈ এটা শৰীৰ দ্বাৰা বাগৰি থাকে ন। এই বাগৰি থাকোঁতে আত্মাৰ শ্ৰেষ্ঠ জন্ম আছে। গতিকে সেই শ্ৰেষ্ঠ জন্ম, যাক আমি স্বৰ্গ বুলি কওঁ, যাক আমি সত্যযুগ বুলি কওঁ, যাক আমি বৈকুণ্ঠ বুলি কওঁ, সেই শ্ৰেষ্ঠ স্থানৰ বিষয়ে, অৰ্থাৎ ই হৈছে অলৌকিক জগত। আত্মা, পৰমাত্মা আৰু সহজত ভাষাত যদি আমি কওঁ স্বৰ্গৰ বিষয়ে বা বৈকুণ্ঠ বিষয়ে বা সত্যযুগৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় তাকে কোৱা হয় আধ্যাত্মিক। ইংৰাজীত কোৱা হয় স্পিৰিচুৱেলিটি। স্পিৰিচুৱেলিটি আহিছে স্পিৰিটৰ পৰা। স্পিৰিটৰ অৰ্থ হৈছে চৌল, আৰু চৌল মানে হৈছে আত্মা। য'ত আত্মাৰ অধ্যয়ন কৰা হয়, চৌলৰ ষ্টাডি কৰা হয়, সি হৈছে স্পিৰিচুৱেলিটি, সি হৈছে আধ্যাত্মিকতা। আত্মা আৰু পৰমাত্মা বিষয়ে জ্ঞান অধ্যয়ন কৰা, গৱেষণা কৰা, তপস্যা কৰা প্ৰতিষ্ঠানটোকে কোৱা হয় আধ্যাত্মিক।
আৰু সেই কোৱা হয় ইয়াক ঈশ্বৰৰ দ্বাৰা পৰিচালিত, ঈশ্বৰৰ দ্বাৰা স্থাপিত, ঈশ্বৰৰ দ্বাৰা লালিত পালিত, ঈশ্বৰৰ দ্বাৰা সহজ একে ভাষাত ক'বলৈ গ'লে ঈশ্বৰৰ দ্বাৰা পৰিচালিত বিশ্বতে থকা বিদ্যালয়ৰ বাবে এই বিদ্যালয়খনক কোৱা হয় ঈশ্বৰীয় বিশ্ববিদ্যালয়, আৰু ই হৈছে নাম। ঠিক আছে। ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় এক স্বতন্ত্ৰ শিক্ষা প্ৰতিষ্ঠান। বিদ্যালয় যেতিয়া তাত পঢ়োৱা হ'ব ন, তাত বিষয় থাকিব, ছাবজেক্ট থাকিব, কোৰ্চ থাকিব, হয় নাই, পাঠ্যক্ৰম থাকিব। এই বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম হৈছে ৰাজযোগ মেডিটেশ্যন, আৰু এই ৰাজযোগ মেডিটেশ্যন বিশ্বৰ 143খন দেশত যিবোৰ ৰিকগনাইজেশ্যন হৈছে, চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হৈছে। কিন্তু যি স্বীকৃতিপ্ৰাপ্ত নোহোৱা আৰু বহুত দেশত বৰ্তমান এই বিদ্যালয়ে কাম কৰি আছে। এই ৰাজযোগ মেডিটেশ্যনৰ কোৰ্চটো কৰি থকা হৈছে। এই ৰাজযোগ মেডিটেশ্যন পাঠ্যক্ৰমটো কৰিবৰ বাবে ইয়াতে কোনো ধৰা বন্ধা নিয়ম নাই, ইয়াতে কোনো বাধ্যবাধকতা নাই। ই সম্পূৰ্ণ স্বতন্ত্ৰ স্কুল হয়, সকলো আহিব পাৰে, ধনী দুখীয়া, উচ্চ নিচ্চ, জাতি ভেদ, মতা মাইকী সকলো আহিব পাৰে, সৰু ডাঙৰ সকলোৰে বাবে খোলা। আৰু ইয়াত আপুনি থাকিবও পাৰে, ইয়াত আপুনি যাবও পাৰে। ইয়াত আপোনাক কোনেও কেতিয়াও আপোনাক নকয় যে তুমি থাকিবই লাগিব, এইবিলাক নিয়মেই নাই ইয়াতে, সেইটো নিয়মৰ বাহিৰত। গতিকে ব্ৰহ্মাকুমাৰী এক স্বতন্ত্ৰ শিক্ষা প্ৰতিষ্ঠান। ইয়াত লাগে 10 বছৰ হওক, লাগে 20 বছৰ হওক, লাগে 40 বছৰ হওক, লাগে এবছৰ 2 বছৰ হওক, সেইটো নিজৰ লগত কথা, মোৰ নিজৰ। এতিয়া স্কুলত চাওক, স্কুলত যেতিয়া মানুহে পঢ়ে, পঢ়াৰ পিছত কোনোবাই ডাক্তৰ ইঞ্জিনিয়াৰ হয় নাই বাৰু, কোনোবাই ফেইল কৰে, হয় নাই বাৰু, কোনোবাই চুৰ ডকাইত হয় নাই বাৰু, আৰু কোনোবাই সেই স্কুলখনতে মাষ্টৰ চাকৰি কৰে। গতিকে সেই বগা ড্ৰেছ পিন্ধা যিসকল আছে, সেইসকলে যিখন স্কুলত পঢ়ে, স্কুলত পঢ়ি সেই স্কুলতে সেৱা দিয়ে, যাক কোৱা হয় BK, ব্ৰহ্মা কুমাৰ আৰু কুমাৰী। এতিয়া স্কুলখনে আৰু এটা কথা দেই, প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, এইটো ব্ৰহ্মকুমাৰী নহয় দেই, এইটো মই স্পষ্ট এইটো জানিলে ভাল হ'ব, কাৰণ ব্ৰহ্ম বস্তুটো আমাৰ লগত নহয়, আমাৰতো ব্ৰহ্মা কুমাৰী হয় ন। আমি ব্ৰহ্মাৰ সন্তান, মই ব্ৰহ্মা কুমাৰ হয়, মই ব্ৰহ্মাৰ সন্তান হয়। গতিকে ব্ৰহ্মাক জানিবৰ বাবে, এতিয়া ব্ৰহ্মা বুলি যে কৈছে, দেখাইছে যে এই ব্ৰহ্মা, এই ব্ৰহ্মাক জানিব বাবে কিতাপত বা আপোনাৰ লিখিত জ্ঞানৰ দ্বাৰা ব্ৰহ্মাক জানিব নোৱাৰে। ব্ৰহ্মাক জানিবৰ বাবে অনুভৱ হ'ব লাগিব। ব্ৰহ্মা হৈছে এক অনুভৱৰ বস্তু। ঠিক আছে। এই অনুভৱ হ'বৰ কাৰণে এই যে পাঠ্যক্ৰম আছে ৰাজযোগ মেডিটেশ্যন, এই ৰাজযোগ মেডিটেশ্যনৰ পাঠ্যক্ৰমৰ 4টা পৰ্যায় আছে। যেনেকৈ LP স্কুল, ME স্কুল, হাই স্কুল, ইউনিভাৰ্চিটি বা কলেজ, ঠিক সেইদৰে ইয়াতো 4টা পৰ্যায় আছে। প্ৰথমতে আপুনি নিজে জ্ঞানটো আয়ত্ব কৰিব লাগিব। মই নিজে জ্ঞানটো লৈ, সম্পূৰ্ণ জ্ঞান দেই, এইটো আধৰুৱা জ্ঞান নহয়, সম্পূৰ্ণ জ্ঞানটো আয়ত্ব কৰিব লাগিব। লাগে আপোনাৰ 2 বছৰ, 5 বছৰ, 10 বছৰ, 20 বছৰ, 30 বছৰ, সেইটো আপোনাৰ লগত কথা। ঠিক আছে। আপুনি যেতিয়া আয়ত্ব কৰি পেলাই তাক প্ৰেক্টিকেল কৰিব লাগিব। সম্পূৰ্ণ জ্ঞান হোৱাৰ পিছত আপুনি সেই জ্ঞানটো নিজে কাৰ্যকৰী কৰিব লাগিব, নিজে ব্যৱহাৰ কৰিব লাগিব, দ্বিতীয় ষ্টেপ। আৰু যেতিয়া নিজে ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ অনুভৱ হ'ব, আৰু আপোনাৰ প্ৰাপ্তি হ'ব, যাক অনুভৱৰ প্ৰাপ্তি বুলি কোৱা হৈছে। এইটো হৈছে অনুভৱটো তৃতীয় ষ্টেপ। আৰু যেতিয়া অনুভৱ হ'ব, তেতিয়া সেই জ্ঞানটো বেলেগৰ মাজত আপুনি শ্বেয়াৰ কৰা, অৰ্থাৎ প্ৰাপ্তিটো, জ্ঞান নহয়, প্ৰাপ্তিটো আপুনি বেলেগৰ মাজত শ্বেয়াৰ কৰা, অৰ্থাৎ এইটো 4 নম্বৰ যিটো ষ্টেপ। যেতিয়ালৈকে আপোনাৰ এই অনুভৱ নহ'ব, জ্ঞানটো আমি প্ৰেক্টিকেল ব্যৱহাৰ কৰি অনুভৱী নহ'ম, তেতিয়ালৈকে আমি ব্ৰহ্মাৰ বিষয়ে আমি
জানিব নোৱাৰিম। ব্ৰহ্মা বিষয়ে খপকতে কৈ দিয়া বস্তু নহয় হা। গতিকে ব্ৰহ্মা বিষয়ে এতিয়া নিশ্চয় আপুনি বুজি পাইছে যে ব্ৰহ্মাক জানিবৰ কাৰণে আমি পঢ়িব লাগিব, পঢ়ি আমি অধ্যয়ন কৰিব লাগিব, অধ্যয়ন কৰি আমি অনুভৱী হ'ব লাগিব। তাৰপিছতহে আপুনি ব্ৰহ্মা অৰ্থাৎ বিকে আপুনি হ'ব পাৰিব। ব্ৰহ্মা কুমাৰী এই স্কুললৈ আহিলে পঢ়িলেই আপুনি ব্ৰহ্মা কুমাৰী নহয়। কোনোবাই যদি আহি পেলাই স্কুলত LP স্কুলত পঢ়ি যদি MBBSৰ চাৰ্জাৰী ছাবজেক্টৰ বিষয়ত যদি অধ্যয়ন কৰিব বিচাৰে কেনেদৰে সম্ভৱ হ'ব আৰু তাৰ অৱস্থা কি হ'ব আপুনি চিন্তা কৰক। সেইকাৰণে ব্ৰহ্মাৰ বিষয়ে যিটো কৈ আছে এইটো অজ্ঞানতাবশত কৈ আছে, কাৰণ মই সেই ব্ৰহ্মাৰে সন্তান, ব্ৰহ্মা কুমাৰ। আৰু বগা ড্ৰেছ যিসকলে পিন্ধে অৰ্থাৎ ইউনিফৰ্ম, যি সেৱা কৰে, সেয়া যিখন বিদ্যালয়ত আমি পঢ়িলোঁ তাতে পাছ কৰিলোঁ, পাছ কৰাৰ পিছত আমি তাতে সেৱা কৰিব বিচাৰোঁ। গতিকে আমি যেতিয়া সেৱা কৰে সেইসকলকে কোৱা হয় বিকে। এতিয়া আপোনালোকৰ নিশ্চয় স্পষ্ট হৈ গৈছে বিকে কোন, ব্ৰহ্মাক কেনেদৰে জানিব পাৰিব। ব্ৰহ্মা অনুভৱৰ বস্তু, ব্ৰহ্মা কোনো জ্ঞানৰ বস্তু নহয়, কোনোবাই একে পাৰতে এদিনতে জানা বস্তু নহয়। ঠিক আছে, ব্ৰহ্মাৰ কাৰণে পঢ়িব লাগিব। হয়তো 20 বছৰ 30 বছৰ পঢ়িলেও ব্ৰহ্মাৰ বিষয়ে নাজানিব পাৰে ব্ৰহ্মা কুমাৰী ছাত্ৰসকলে। ঠিক আছে, ব্ৰহ্মা প্ৰকৃততে ক'ত। ঠিক আছে, 2 নম্বৰ হৈছে আমি কাৰ্যকৰী কৰিছোঁ নে নাই। এইটো বহুত সেই ষ্টেপ, 4টা ষ্টেপ যেতিয়া পাৰ কৰে তাৰপিছতহে আপুনি ব্ৰহ্মাৰ বিষয়ে জানিব পাৰিব। এতিয়া নিশ্চয় গম পালে ব্ৰহ্মা। এতিয়া আমি আহোঁ মুৰুলী বিষয়। দেখাইছিলে মুৰুলী বুলি পেলাই 3টা যিবিলাক পেজ আছিলে, 3 পেজৰ এনেকুৱা কাগজ এখন দেখাইছিলে না, এখন মুৰুলী বুলি কয়। সেই মুৰুলী হৈছে স্বয়ং পৰমপিতা পৰমাত্মা মহাবাক্য। সেই মুৰুলী হৈছে ৰাজযোগ মেডিটেশ্যনৰ একমাত্ৰ সাধন, একমাত্ৰ আহিলা। এই বিশ্বৰ 143খন দেশত যে ৰাজযোগ মেডিটেশ্যনৰ কোৰ্চ কৰা হয় তাৰ একমাত্ৰ আহিলাই হৈছে সেই মুৰুলী। এতিয়া যে মই আপোনালোকৰ লগত এই আলোচনা কৰি আছো বিষয়বোৰ, এই সকলোবোৰ জ্ঞান মুৰুলী জ্ঞানে, মোৰ জ্ঞান নহয়। মই আপোনালোকক কোৱা নাই, এই মুৰুলীৰ দ্বাৰা যিবোৰ আমাক স্বয়ং ভগৱানে শিকাইছে তাকহে মই আপোনালোকৰ মাজত ব্যক্ত কৰিছোঁ। সেইবোৰ মোৰ জ্ঞান নহয়। ঠিক আছে, ই হৈছে মুৰুলী। আৰু মুৰুলী অধ্যয়ন কৰি গোটেই বিশ্বত অৰ্থাৎ ৰাজযোগ মেডিটেশ্যন শিকি গোটেই বিশ্বত হাজাৰ হাজাৰ লাখ লাখ মানুহ উপকৃত হৈছে। হাজাৰ হাজাৰ মানুহে ৰাগিয়াল দ্ৰব্য সেৱন কৰা ত্যাগ কৰিছে। লাখ লাখ মানুহে বেয়া চিন্তা, বেয়া ভাৱনা, বেয়া কৰ্ম ত্যাগ কৰিছে। হাজাৰ হাজাৰ মানুহে পবিত্ৰতা ধাৰণ কৰিছে। যি সুখ শান্তিৰ আধাৰ হৈছে পবিত্ৰতা, সুখ শান্তিৰ জননী যাক কোৱা হয় পবিত্ৰতা। এই সকলোবোৰ একমাত্ৰ সাধনী হৈছে মুৰুলী। গতিকে মুৰুলী কি, মুৰুলীৰ শক্তি কি, সেই কথা নিশ্চয় আপোনালোকে এতিয়া জানিছে। মানুহৰ কথাত যদি সমাজ পৰিৱৰ্তন হওঁতে তেতিয়াহ'লে গোটেই যিবোৰ গীতা ইমান দিনৰ পৰা আমি পঢ়ি আহিছোঁ, যিবোৰ শাস্ত্ৰ ইমান দিনৰ পৰা পঢ়ি আহিছোঁ, তেতিয়াহ'লে আমি কেতিয়া পাইছোঁ আমি সমাজখন পুৰা সমাজত সত্যযুগ স্থাপন কৰিব পাৰিলোহেঁতেন। কিন্তু হৈছে জানো? কেতিয়াও নহয়। মানুহৰ শিক্ষাই কেতিয়াও সমাজ
পৰিৱৰ্তন নহয়। সমাজ পৰিৱৰ্তনৰ বাবে লাগিব ভগৱানৰ শিক্ষা, স্বয়ং পৰমাত্মা শিক্ষাৰ লগত লাগিব শক্তি। আৰু ৰাজযোগ মেডিটেশ্যনত শিক্ষাৰ লগত আছে শক্তি, কাৰণ স্বয়ং ভগৱানৰ জ্ঞান। ঠিক আছে, মুৰলী বিষয়ে হৈছে এইটো কাৰণ মুৰলী হৈছে আমাৰ প্ৰাণ, ব্ৰহ্মা কুমাৰী মুৰলী হৈছে জান। গতিকে প্ৰাণ জান, গতিকে মুৰলী বিষয়ে ক'লে বহুত আৱেগিক হৈ যোৱা যায়। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া আহিলোঁ মুৰলী কথা আপোনালোকে নিশ্চয় জানিলে। এতিয়া আমাৰ আহিলোঁ সনাতন। এতিয়া সনাতনৰ কথা আহিলোঁ, কাৰণ ব্ৰহ্মা কুমাৰীয়ে সনাতনৰ অপব্যাখ্যা কৰি আছে, হয় নাই? সনাতনৰ বিৰোধী কাম কৰি আছে, হয় নাই? সেইকাৰণে আহোঁ এতিয়া আমি সনাতন। এতিয়া সনাতন শব্দ অৰ্থ কি? সনাতন শব্দ অৰ্থ হৈছে শাশ্বত, অমৰ, অবিনাশী। সনাতন কেতিয়াও বিনাশ নহয়, অমৰ, অবিনাশী। ই হৈছে সনাতন। আৰু এই বিশ্ব ব্ৰহ্মাণ্ডত যদি আপুনি বিচাৰে অমৰ আৰু অবিনাশী, তেতিয়া কি বস্তু আছে? অমৰ আৰু অবিনাশী বস্তু, যি সনাতন সত্য, যি সনাতন প্ৰতিষ্ঠিত, যি সনাতনৰ আধাৰ। এটাই আছে আত্মা, দ্বিতীয়টো আছে পৰমাত্মা। এই দুটাই হৈছে অমৰ অবিনাশী। আৰু ই হৈছে সনাতনৰ প্ৰকৃতি, ই হৈছে সনাতনৰ আধাৰ। সেই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ আধাৰেই হৈছে আত্মা আৰু পৰমাত্মা। আৰু ইয়াত আত্মা আৰু পৰমাত্মাই জ্ঞান দিয়া হয়। আৰু ইয়াত আত্মা আৰু পৰমাত্মাই প্ৰেক্টিচ কৰা হয়। আত্মাৰ লগত কেনেকৈ পৰমাত্মাৰ লগত সম্বন্ধ স্থাপন কৰি পৰমাত্মাৰ পৰা কেনেদৰে শক্তি আহৰণ কৰিব, ইয়াৰে সাধনা কৰা হয়, ইয়াৰে তপস্যা কৰা হয়। গতিকে ই সনাতন বিৰোধী নে সনাতন এই ব্ৰহ্মা কুমাৰী জ্ঞানৰ আধাৰ। সনাতনক অপব্যাখ্যা কৰিছে নে অপমান কৰিছে, নে সনাতনক স্থাপন কৰিছে, সনাতনক প্ৰতিষ্ঠা কৰিছে? এই বিশ্বত যদি সনাতনক প্ৰতিষ্ঠা কৰা এটা অনুষ্ঠান আছে, সেইটো হৈছে প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়। কাৰণ সনাতনৰ আধাৰ হৈছে আত্মা পৰমাত্মা, আৰু ব্ৰহ্মা কুমাৰীৰ বিষয় গোটেই জ্ঞানৰ মূল সাৰে হৈছে আত্মা আৰু পৰমাত্মা। নিশ্চয় বুজি পালে সনাতন বিৰোধী নে সনাতন স্থাপক? সনাতন স্থাপনৰ ক্ষেত্ৰত, সনাতনৰ ৰক্ষাৰ ক্ষেত্ৰত কোনে কাম কৰি আছে নিশ্চয় আপোনালোকে বুজি পাইছে, নিশ্চয় জানিছে। ঠিক আছে, এতিয়া আমি আহোঁ গীতাৰ কথা কৈছে, গীতা। ঠিক আছে, এতিয়া গীতাৰ 18 অধ্যায় শ্লোক নাম্বাৰ 66 কি কৈছে? সৰ্ব ধৰ্মান্য পৰিত্যাজ্যায় মামেকম শৰণম ব্ৰজ। সেইটো কোনে কৈছে? ভগৱান শ্ৰীকৃষ্ণই কৈছে, মই কোৱা নাই, গীতাই কৈছে। তেতিয়াহ'লে চিন্তা কৰক ইয়াৰ অৰ্থ কি? সৰ্ব ধৰ্ম পৰিত্যাজ্যায়, এতিয়া সকলো ধৰ্ম পৰিত্যাগ কৰিব লাগে। এতিয়া কোনটো ধৰ্ম পৰিত্যাগ কৰিব লাগিব? হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, ইছাই? না, আমাৰ দেহৰ ধৰ্ম কথা কৈছে। আত্মাৰ ধৰ্মটো শান্তি, পবিত্ৰতা, কিন্তু দেহৰ ধৰ্ম হৈছে অপবিত্ৰতা। দেহৰ ধৰ্ম হৈছে লোভ, মোহ, কাম, ক্ৰোধ, অহংকাৰ, ইচ্ছা, হিংসা, কপটতা। এইবোৰ হৈছে দেহৰ ধৰ্ম। আৰু এই দেহৰ ধৰ্মবোৰ পৰিত্যাগ কৰি তুমি মোৰ শৰণাপন্ন হ'ব। কেৱল মোকেই স্মৰণ কৰা, মামেকম শৰণম ব্ৰজ, কেৱল মোকেই গ্ৰহণ কৰা। সেই যে কৈ আছে বাবা, এক বাবা দুচৰা না কৈ
অৰ্থাৎ এজন ভগৱানক, অৰ্থাৎ আমি ভগৱানক, নিৰাকাৰ পৰমপিতা পৰমাত্মাক আমি বাবা বুলি কওঁ, কাৰণ আত্মাৰ সম্বন্ধত আমাৰ পিতা হয়, আৰু সেই আমি পৰমাত্মাক ভগৱানক আমি বাবা বুলি কওঁ। ব্ৰহ্মা কুমাৰী সকলো ভাই বাহিনে বাবা বুলি কয়। গতিকে সেই বাবাক এক বাবা দুচৰা না কৰি, অৰ্থাৎ সেই ভগৱানক স্মৰণ কৰা কথা গীতাত, অৰ্থাৎ ভগৱানে কৈ গৈছে, আমি কোৱা নাই। আৰু ভগৱানৰ কথা আমি পালন কৰিছোঁ, গীতা আমি পালন কৰিছোঁ, গীতা আমি ধাৰণ কৰিছোঁ, গীতাক আমি জীৱন্তভাৱে উদাহৰণ হৈছোঁ ন। গীতাৰ এটা মহাবাক্য পালন কৰি জীৱন্ত উদাহৰণ হৈছে ব্ৰহ্মা কুমাৰী। আছে পৃথিৱীত আৰু কোনোবা বেলেগ? বেছি খোৱা হৈ যায়, কিন্তু নাই, বেয়া নাপাব। কিন্তু যিটো সত্যটো ক'বৰ কাৰণেতো আৰু কিবা ভয় কৰিবলগীয়া কথা আছে? সত্যটো কমেই। সত্য সদায় প্ৰকাশমান, কিয়নে ডাৱৰেতো ঢাকি ৰাখিব নোৱাৰে ন। তাতে কোৱা আছে সৰ্বধৰ্ম পৰিত্যাজ্যায়, হয় নাই? সৰ্বধৰ্ম, আমি যদি এই লোভ, মোহ, এই কাম, এই বিকাৰবোৰ যদি ত্যাগ কৰি, অৰ্থাৎ যদি আমি পবিত্ৰতা ধাৰণ কৰোঁ, ব্ৰহ্মা কুমাৰী জ্ঞানৰ আধাৰেই হৈছে পবিত্ৰতা, অৰ্থাৎ ভগৱানে পবিত্ৰতাহে প্ৰিয় ভগৱানৰ কাৰণে, আৰু পবিত্ৰই হৈছে ভগৱানৰ লগত যুক্ত হ'ব পাৰে। পবিত্ৰ হ'লে, পবিত্ৰতা হৈছে সুখ শান্তিৰ আধাৰ, পবিত্ৰতাতে সকলো আছে। আৰু আত্মা স্বধৰ্ম হৈছে প্ৰকৃতি, হৈছে পবিত্ৰতা। ঠিক আছে? গতিকে এই পবিত্ৰতাই হৈছে আত্মাৰ শক্তি, আৰু এই শক্তিক যদি আমি ধাৰণ কৰোঁ, যদি আমি পবিত্ৰতা বিকাৰবোৰ ত্যাগ কৰোঁ আৰু পবিত্ৰতা জীৱন যাপন কৰোঁ, তেতিয়াহ'লে কি গীতাৰ অপব্যাখ্যা নেকি? সনাতন সংস্কৃতিৰ ভুল ধাৰণা নেকি? এই অপব্যাখ্যা অজ্ঞানবশতঃ, সেইকাৰণে মই প্ৰথমতে কৈছোঁ যে অজ্ঞানবশতঃ যি অপপ্ৰচাৰ চলাই আছে, সেয়ে আপোনালোক সকলোকে স্পষ্ট কৰি দিলোঁ যে প্ৰকৃত সত্যটো কি। ব্ৰহ্মা কুমাৰী যে সনাতন সংস্কৃতিক লৈ জীয়াই আছে, সনাতনেই হৈছে ব্ৰহ্মা কুমাৰীৰ আধাৰ, আৰু গীতাৰ হৈছে ব্ৰহ্মা কুমাৰীৰ আধাৰ, আৰু গীতা জীৱন্ত গীতা। সেইকাৰণে এই ব্ৰহ্মা কুমাৰীৰ জ্ঞানটোক গীতা জ্ঞান বুলিও কোৱা হয়, কাৰণ গীতা আমি প্ৰেক্টিকেল কৰোঁ। গীতা আমি নপঢ়োঁ, গীতা আমি মুখস্থ নকৰোঁ, গীতা আমি শ্লোক মাতি নাথাকোঁ, গীতা আমি জীৱনত ধাৰণ কৰোঁ, প্ৰেক্টিকেল। বিশ্বত, গোটেই বিশ্বত গীতা ধাৰণ কৰা যদি কোনোবা আছে, এই ব্ৰহ্মা কুমাৰীসকল আছে। ঠিক আছে? সেয়ে ইমান সময় আপোনালোকে ধৈৰ্য সহকাৰে প্ৰতিবেদনটো চোৱাৰ বাবে আপোনালোক সকলোৰে ওচৰত প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় চিৰকৃতজ্ঞ। আপোনালোকৰ ওচৰত থকা যিকোনো ব্ৰহ্মা কুমাৰী কেন্দ্ৰলৈ গৈ আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, বিনা দ্বিধাই চেণ্টাৰৰ যি ইনচাৰ্জ থাকে, ইনচাৰ্জৰ লগত আপোনালোকে আলোচনা কৰিব পাৰে। আপোনাক সম্পূৰ্ণ ধুনীয়াকৈ বুজাই দিব, কোনো চিন্তা কৰিব নালাগে, কোনো ভয় কৰিব নালাগে। সকলোৱে খোলা আছে, কাৰণ এইটো ভগৱানৰ অনুষ্ঠান। গতিকে আমি সকলো আত্মা, আমি ভগৱানৰে সন্তান। ইয়াত কোনো হিন্দু, মুছলমান, খ্ৰীষ্টান বুলি নাই, সকলো হৈছে ভগৱানৰ সন্তান। ঠিক আছে? সকলো যাব পাৰে, ধনী দুখীয়া, উচ্চ নিচ্চ, লিখা পঢ়া, এইবিলাক আমাৰ কোনো বাৰ নাই, কোনো বাধ্যবাধকতা নাই, সকলো যাব পাৰে। সেই আপোনালোকে যাব। সৰ্বশেষত আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই এই প্ৰতিবেদনটো সামৰণি মাৰিব বিচাৰিছোঁ।
সেয়ে অনাগত সময়ত যে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ভুল ব্যাখ্যা বা অপব্যাখ্যা কৰি সমাজত অপপ্ৰচাৰ নকৰে সেই সকলোকে আহ্বান জনাইছোঁ। সেইবোৰ নিজৰে ক্ষতি হ'ব, কাৰণ সূৰ্যৰ ওচৰত আৰু ছাতি এটা দিলেতো সূৰ্যটো ঢাক খাই নাযায়। ধন্যবাদ আপোনালোক সকলোকে। আহিব ব্ৰহ্মাকুমাৰীত, ৰাজযোগ শিকিব, মেডিচিন শিকিব, ভাল লাগিব, খুচি লাগিব মনটো। সকলোকে বহুত বহুত ধন্যবাদ। ওম শান্তি।